নিশা 12:15 মান বজাত 12:15 মান বজাত আমাৰ ইয়াত এটা উৎসৱ চলি আছে। সেই উৎসৱটোত আমাৰ গোটেইবিলাক সৰু ল'ৰাবিলাক তাত খেলি আছিল। মানে নাটক আছিল, নাটক চাই আছিল। এনেতে যিজন ল'ৰাই এওঁলোকক লৈ গৈছে তেওঁলোকে পৰহিৰ পৰা এওঁলোকৰ লগত হাঁহি ধেমালি কৰি গাড়ীৰ কিবা ৰেচ পাক এই মোবাইলত গাড়ী দেখুওৱা এইখিনি ধেমালি কৰি এওঁৰ লগত বন্ধু হৈ উঠিছে। আৰু বন্ধু হৈ উঠি কালি ৰাতি 12:15 মান বজাত এওঁলোকক কৈছে কি আহা আমি যাওঁ, এই আমাৰ দুজন আৰু বন্ধু আহি আছে তাৰ পৰা লৈ আহোঁ। এই এহোন চাৰিজনে দুখন বাইকত উঠিলে, উঠি পেলাই দুজনকৈ উঠিছে, উঠি বন্ধুটোক আগবাঢ়ি আনিব গৈছে। যাই যোনখিনি জেগাক লগি যাম বুলি কৈছিল তাতে তেওঁলোকে নৰখি একদম ডেঞ্জাৰ যিটো আমাৰ চিনাদি আমাৰ আমৰিখা চিনাদি পথ আছে সেইটোত একদম এনেকুৱা ৰেচত লৈ গৈছে এওঁলোকক, তাৰমানে এওঁলোকে চকু মেলিব পৰা নাই। তাৰপিছত মোৰ ল'ৰাটোৱে ভয় পাই কৈছে যে মোক ক'ক নিয়া। তেওঁলোকে কৈছে নহয় আমাৰ মাজত দলঙত মানুহ ৰখি আছে, আমি তাকে যাওঁ। তেতিয়া ই কৈছে নহয় মাজত দলঙততো ভাল মানুহ নাথাকে, মাজত দলঙত বেয়া মানুহে থাকে, গতিকে আমাকেইটা মাৰিব। ইতিমধ্যে তাতে এখন আৰু গৌ পূজা অনুষ্ঠিত হৈ আছে। মোৰ ল'ৰাটো কৰিলে কি গৌ পূজাত ঠিক ধৰ্মুক পোৱাৰ লগে লগে ল'ৰাটো চিঞৰি দিলে আমাক মাৰলাক, আমাক বাচক। তেতিয়া সেই প্ৰভুভক্ত কমিটিখনে মোৰ ল'ৰাটোক ধৰি পেলাই তাতে বচালে। যদি ল'ৰাটো নধৰিলেহেঁতেন আজিয়েতো মই জীয়াই মৰি থাকিলোহেঁতেন। কিমান বয়স আপোনাৰ পুত্ৰ? 11 বছৰ। কেইজন ল'ৰাক দিছে? 4জন ল'ৰাক দিছে। প্ৰশাসনক জনাইছে নে? প্ৰশাসন তাতে ধৰাৰ পাছতে প্ৰশাসন পেট্ৰলিঙৰ গাড়ী যাই পালে, যিজনক ধৰিলে তেওঁ থানাক লৈ গ'ল। আমি গোটেই ৰাইজ থানাক গ'লোঁ, গৈ লগে লগে তেওঁলোকে কৈছে কি আমাৰ ৰাতি হৈছে, আমি এতিয়া FIR নেলিখোঁ। তেতিয়া মোৰ বিৰাট খং উঠিল। মই বহুত ক'লোঁ, বহুত কোৱাৰ পাছত ল'ৰাখিনিও উত্তেজিত হ'ল। হোৱাৰ পিছত তেওঁলোকে মাতি নি FIRখন লিখিলে। এতিয়ালৈকে একোৱেই খবৰ পোৱা নাই। আমাক কি ক'ব, কি হৈ আছে এতিয়ালৈকে আমি একোৱেই গম পোৱা নাই। প্ৰশাসনৰ মৰিয়াত আহিছে না? এতিয়ালৈকে অহা নাই। কি ঠাই এইটো? এই আমৰিখোৱা বৰ আমৰিখোৱা। 10 বজাত আমাৰ উৎসৱ চলিছিল। তাতে আমি দোকান গাড়ী আছিল, তাতে আমি আউজি আছিলোঁ। আউজিৰ লগতে দুজনৰ ল'ৰাজনৰ গাড়ী এইজনে আহি আমাক ক'লে আমাৰ দুজন লগ আছে, আমি তেওঁলোকক আনিব পাৰোঁ। আমি গ'লোঁ। তাৰপিছত যাওঁতে তেওঁলোকে ক'লে আমি এতিয়া ৰখিম, এতিয়া আমি তুমি এখন গাড়ীত যাওঁ, আমি এখন গাড়ী পাওঁ। এনেকৈ নি আমাক একদম জোৰে লৈ কেনে চিনাদি দিবা লৈ গ'ল। তাতে এটা উৎসৱ চলিছিল। উৎসৱত আমি আটা পালোঁ। আটা পাৰোঁতে আমাক তেওঁলোকে বাচালে। ক'ক নিম বুলি কৈছে? 3 নম্বৰ দলঙত মানুহ আছে। কিবা খাব দিছিল নেকি তোমালোকক? দিছিল, চকলেট মোক দিছিল। চকলেট খাব দিছিল? কি নাম তোমাৰ? শ্ৰী মাংগুলা। কোন ক্লাছত পঢ়ি আছা? এখন আহিছে আমাৰ তাতে পূজা চলি আছে। সেই পূজাত আপোনাৰ আৰু দুজন ল'ৰাই মানে চিঞৰি দিছে দাদা আমাক বাচক। আমি কাৰ্যালয়ৰ কাষত আছোঁ, সেইকাৰণে আমি বাইকখন ধৰিব পাৰিছোঁ। ক'ৰ মানুহ আছিল তাত? মানুহ ইয়াৰ বেঙাপাৰা। কিয় দিছিলে শিশুবিলাক কৈছিল? সেইটো আমি গম নাপাওঁ। আপোনাৰ ধৰাৰ পিছত কি কৰিলে প্ৰশাসনক? ধৰাৰ পাছত সি কৈছে আমি এনেই ফুৰিব লৈ গৈছোঁ। সি মুখৰ পৰাতো আমি ভালকৈ গমেই পোৱা নাই। আৰু কৈছে কোনোবা বোলে 2জন ল'ৰা তাতে আছে, তাক লগ ধৰিবৰ কাৰণে এই ল'ৰা 2জনক লৈ গৈছে। কি গাড়ীত নিছিল? বাইকত লৈ গৈছে। কেইজন আছিল তেওঁলোকে? কিমানজন আছিল? একজনে লৈ গৈছে। একজন ধৰছোঁ, আৰু 3জন থকা বুলি কৈছে। কোন ঠাইত ধৰিছে এইটো? এইটো আপোনাৰ এই চিনাদি দলং, এই ভকতপাৰা মানে আমৰিখোৱাৰ দলং, প্ৰথম দলংখন পাৰ হৈ ইয়াত ভকতপাৰা গৌ পূজা হয় তাত। এওঁলোকক বাইকত লৈ গৈছিলে নেকি? 3জনক বাইকত লৈ গৈছিলে? দুজনক লৈ গৈছিলে। এজনক আৰু 3জন পলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।